এই যে আকাশখনৰ পোহৰ সূৰ্যৰ পোহৰ, এই যে বলি থকা বতাহজাক, এইবোৰে কোনো হিন্দু মুছলিম চাই আমাক পোহৰ দিয়া নাই, বতাহ প্ৰদান কৰা নাই। কিন্তু আমি ঘৰ সম্পত্তি হওক বা ৰাজনৈতিক দলবোৰে কিয় ধৰ্ম চাই হিন্দু মুছলিম চাই বস্তু প্ৰদান কৰোঁ, সুবিধা প্ৰদান কৰোঁ? কিয় ধৰ্ম চাই আমি ৰাজনীতি কৰোঁ? প্ৰকৃতিয়েতো আমাৰ লগত একো ৰাজনীতি কৰা নাই। প্ৰকৃতিয়ে সকলোকে সমান দিছে, প্ৰকৃতিয়ে আমাক সমান অধিকাৰ দিছে, সকলোবোৰ সুবিধা প্ৰকৃতিয়ে আমাক দিছে। কিন্তু প্ৰকৃতিয়ে জানো আমাৰ লগত হিন্দু মুছলিম কৰিছে? এইটো এটা ডাঙৰ প্ৰশ্ন নহয় জানো বন্ধুসকল? আমিতো প্ৰকৃতিয়ে আমাক যি দিছে সকলো হিন্দু মুছলিম এইবোৰ চাই খ্ৰীষ্ট, এইবোৰ শিখ, এইবোৰ চাই বৌদ্ধিষ্ট আমাক চাই এইবোৰ দিয়া নাই। কিন্তু আমাৰ ৰাজনৈতিক দলবোৰে হিন্দু মুছলিম চাই ৰাজনীতি কৰিছে। নেতাসকলে আমাক হিন্দু মুছলিম চাই বস্তু দিছে। আজি সৃষ্টিকৰ্তা যিখন পৃথিৱী, এই পৃথিৱীয়ে কিন্তু আমাক সকলোকে সমান দিছে, সমান সুবিধা দিছে, সমান পানী দিছে, পোহৰ দিছে, বতাহ দিছে, সকলো দিছে। কিন্তু আমি মূৰ্খসকলে কি কৰোঁ? হিন্দু মুছলিম ভাগ কৰোঁ।